এই অনুষ্ঠানবিলাকৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় অনুষ্ঠান হিচাপে খ্যাত অলিম্পিক গেমছ অৰ্থাৎ ক্ৰীড়াৰ প্ৰতি মানুহৰ যিটো অনুৰাগ যিটো আগ্ৰহ আৰু ক্ৰীড়াৰ প্ৰতি মানুহৰ যিটো শ্ৰদ্ধা সেই কথাবিলাক আজি আমি সকলোৱে প্ৰত্যক্ষ কৰিছো আৰু ক্ৰীড়াৰ যোগেদি যিবিলাক ৰাষ্ট্ৰই শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিছে বিশ্বৰ বুকুত সেই ৰাষ্ট্ৰবিলাকে অন্যান্য ক্ষেত্ৰতো নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আৰু আপোনালোকে দেখিছে যে প্ৰায়বিলাক পৃথিৱীৰ উন্নত ৰাষ্ট্ৰই অৰ্থনৈতিকভাৱে হওক অন্যান্য দিশতো যিবিলাক আগশাৰীৰ ৰাষ্ট্ৰ সেইবিলাকেই অলিম্পিকতো প্ৰথম 10টা স্থান দখল কৰে গতিকে ইয়াৰ পৰা এই কথাটো প্ৰতিপন্ন হৈছে এটো কেৱল ক্ৰীড়া ক্ষেত্ৰতে সীমাবদ্ধ হৈ নাথাকে শক্তিটো এই শক্তি উজ্জীৱিত হয় অন্যান্য কৰ্মক্ষেত্ৰলৈ অৰ্থাৎ বহু প্ৰেৰণা প্ৰদান কৰিব পৰা মহাশক্তি বিৰাজমান হৈছে ক্ৰীড়া ক্ষেত্ৰত গতিকে সেই কাৰণে আপোনালোকে যেতিয়া উত্তৰাখণ্ডলৈ যাব তাৰ পৰা যেতিয়া আপোনালোকে বিভিন্ন ধৰণৰ পদক আপোনালোকে লাভ কৰি অসমৰ নাম শ্ৰীবৃদ্ধি কৰিব অসমৰ গৌৰৱ বৃদ্ধি কৰিব স্বাভাৱিকতে অসমৰ 3,40,00,000 লোক আপোনালোকৰ সফলতাৰ সৈতে আন্তৰিকতাৰে জড়িত হ'ব গতিকে অসমখনক সকলো দিশতে অনুপ্ৰাণিত কৰিব পৰাকৈ এই খেলত আপোনালোকে অংশগ্ৰহণ কৰিলে নিশ্চিতভাৱে আমিও ইয়াৰ পৰা বহু উপকৃত হ'ম আৰু আগন্তুক দিনত যেহেতুকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অসমখনক ভাৰতবৰ্ষৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম আমি গঢ়ি তুলিব লাগিব গতিকে সেই লক্ষ্যত উপনীত হ'ব লগা হ'লে আমি সকলো কৰ্মক্ষেত্ৰত আমাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব পাৰ্গতালি প্ৰদৰ্শন কৰিব লাগিব গতিকে সেই পৰ্যায়লৈকে আমি আগবাঢ়ি যোৱাৰ মানসিকতা আমি অটুট ৰাখিব লাগিব ইচ্ছা শক্তি প্ৰবল কৰি ৰাখিব লাগিব আৰু এই ইচ্ছা শক্তি আৰু মানসিকতা নিশ্চিতভাৱে গঢ় দিব লগা হ'লে কঠোৰ পৰিশ্ৰমত আৰু সাধনাত মগ্ন হ'ব লাগিব আৰু খেলুৱৈসকল একো গৰাকী সাধক কাৰণ আপোনালোকৰ যিটো নিষ্ঠা একাগ্ৰতা কষ্ট আৰু এই আপোনালোকৰ যিটো শৃংখলাবদ্ধতা নিয়মানুৱৰ্তিতা এই কথাবিলাকে মানৱ সম্পদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ সহায় কৰে গতিকে আজি সেই পৰ্যায়লৈকে আমি অসম নিয়াৰ বাবে সংকল্পবদ্ধ হ'ব লাগিব আজি মোৰ ভাল লাগিছে যে এই সভাত আপোনালোকে অত্যন্ত উৎসাহেৰে অংশগ্ৰহণ কৰিছে মই আন্তৰিকতাৰে শুভেচ্ছা প্ৰদান কৰিছোঁ আপোনালোকে জয়ী হওক আপোনালোকৰ সফলতাই অসম তথা ভাৰতবৰ্ষক গৌৰৱান্বিত কৰক